জুবিনদাৰ গোটেই কথাটোক তেওঁলোকে কিয় টাপি টুপি ৰাখিব খুজিছে, বেলেগ ফালে লৈ যাব কিয় খুজিছে। গতিকে এই গোটেই কথা বতৰাই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীৰ এবাৰ গাদী হিলি গৈছে আৰু এবাৰ গাদী উৎখাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে আবুল তাবুল কোৱা বকা আৰম্ভ কৰিছে। আৰু জুবিনদাৰ বিষয়টোক তেওঁলোকে যেনেধৰণে গোটেই ন্যায় প্ৰক্ৰিয়াটো আগবাঢ়ি যাব লাগে সেইধৰণে আগবাঢ়ি যাবলৈ দিয়া নাই। আৰু তেওঁলোকে সেইকাৰণে আমি CBI তদন্তৰ কথা কওঁতে নিদি SIT বা CID তদন্তৰ ব্যৱস্থা কৰি আছে। এতিয়াও কৈছে যে জুবিনদাক মদ খুৱাই বোলে হত্যা কৰিছে। মদ খুৱাই হত্যা কৰিলে ঠিকে আছে, যাৰ যাৰ নাম তেওঁলোকে লৈছে। কালি প্ৰতিবেদন এখন লিক কৰি দিছে, ইণ্টাৰিম প্ৰতিবেদনখন লিক কৰি কৈছে শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা এইসকল দায়ী। আমি ক'ব খুজিছোঁ অভিমন্যু তালুকদাৰ কি দায়ী নহয় নেকি? তেওঁক কিয় জেলত দিয়া নাই? তেওঁ কিয় নাম লোৱা নাই? তাৰমানে অভিমন্যু তালুকদাৰৰ লগত মুখ্যমন্ত্ৰীৰ পত্নীৰ কিবা ব্যৱসায়িক সম্পৰ্ক আছে নেকি? সেইকাৰণে এই কথাটো তেওঁলোকে অভিমন্যু তালুকদাৰক এনেকৈ বাধা দি ৰাখিছে নেকি? এইটো জনাব লাগেতো ৰাইজক। যদি ইয়তখনত মদ খোৱাৰ কাৰণে জুবিনদাৰ হত্যা বা মৃত্যু বুলি ধৰা হৈছে, ইয়তত থকা 16জন মানুহক কিয় এৰেষ্ট কৰি ৰখা নাই অসমত? আমাৰ এইটো ডাঙৰ প্ৰশ্ন। কিয় আয়োগৰাকী ইনভেষ্টিগেটিং অফিচাৰগৰাকী কিয় প্লেচ অফ অকাৰেঞ্চলৈ ইনভেষ্টিগেশ্যন কৰিবলৈ তথ্য সংগ্ৰহ কৰিবলৈ যোৱা নাই? ইমান দিন যোৱাৰ পিছত এইটো তথ্য সংগ্ৰহ কৰিবলৈ গ'লে তাততো তেওঁলোকে অৰিজিনেল তথ্য নাপাব। আপোনালোকে জানে যেতিয়া কোনোবা এগৰাকী মানুহৰ মৃত্যু হয়, হত্যা হয়, তাত এটা সেই একে চিটুৱেশ্যন এটা ক্ৰিয়েট কৰি লয়। তাত প্ৰেজেণ্ট থাকে। দেৰি হ'লে মানুহৰ কথাবোৰ ইফাল সিফাল হৈ যায়। তাত থকা ইয়তৰ ড্ৰাইভাৰজনক লৈ যাব লাগিব, ইয়ত যিজনে চলাইছিলে, তাত যোন উপস্থিত আছিলে তেওঁলোকক লৈ যাব লাগিব। তেওঁলোকৰ যোগেদি গোটেই কথাটো সুধি এনকুৱাৰী কৰা হয়, কেনেকৈ আছিলে, ক'ত কি কৰিছিলে, কেনেকৈ জঁপিয়ালে, পিন্ধিলে নে নাই পিন্ধোৱাৰ ইনষ্ট্ৰাকশ্যন দিছিলে নাই। সেই চিটুৱেশ্যনটো আজি মানে 2 মাহ যেতিয়া সম্পূৰ্ণ হ'বলৈ গৈ আছে, এতিয়া এইটো দিনলৈকে মানুহবোৰৰ মনত নাথাকিব। কাৰণে পূৰা মানে এইটো যে তেওঁলোকৰ শিথিলতা আছে, ইয়াত যে উদ্দেশ্য লক্ষ্য আছে, আৰু এইটো হত্যা বুলি কৈ থকাটোৰ লগত মুখ্যমন্ত্ৰীয়ে আচলতে আমি জানিব কৈছোঁ, তেওঁ যে কৈছিলে যে তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোনো দূৰলৈকে সম্পৰ্ক নাই। এতিয়া সম্পৰ্ক আছে বুলি 2খন পত্ৰ ওলালে। SIT গঠন হোৱাৰ আগত হত্যা বুলি ক'লে লাইভত আহি, SIT প্ৰতিবেদন নিদিয়াৰ আগত দুহাৰী বাৰে বাৰে কৈছে, দৃঢ়তাৰে কৈছে হত্যা বুলি। আমি এতিয়া সুধিব খুজিছোঁ, আপুনি যে হত্যা হৈছিলে এইটো কথা আপুনি জানিছিলে নেকি? হত্যা আপোনাৰ জ্ঞাতহাৰে হত্যাটো হৈছিলে নেকি? এইটো কথা অসমৰ ৰাইজে জানিব খুজিছে। কাৰণ তেওঁ নাই বুলি কোৱাৰ পিছত, সম্পৰ্ক নাই বুলি কোৱাৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত তেওঁ সম্পৰ্ক ওলালে। হত্যা বুলি তেওঁ কৈ আছে। আমি ৰাইজে প্ৰথমে কৈছিলোঁ আপুনি হত্যা কেনেকৈ গম পালে? ৰাইজক জনাব লাগে চ'ৰ্চ কি, আপুনি কেনেকৈ ক'ব? জানিব পাৰে আপুনি। কোনোবাই তেওঁৰ হৈ উকালতি কৰি 2-4জনে কৈছে যে মুখ্যমন্ত্ৰীয়ে জানিব পাৰে। জানে যদি কওক, আধা কৈ আধা কিয় নাই কোৱা? নক'লে সম্পূৰ্ণ নক'ব লাগে, ফুল্লি কনফিডেঞ্চিয়েল কথা। গতিকে এই যে কথা বতৰাবোৰ কৈ থাকে, আৰু যোৱাকালি দেখিছোঁ তেওঁ এইবোৰ বিভিন্ন SOP আনিছে। আৰে মদ যদি খাই তালৈ গৈছে, তোমালোকে মদৰ দোকান কমোৱা। অসমত মদৰ দোকান তোমালোকৰ দিনত বাঢ়িছে, গাঁৱে ভূঞে বাঢ়িছে, মদৰ দোকান বাঢ়িছে। তোমালোকে বাৰৰ লাইচেঞ্চ দি আছা দিনে দিনে। বিভিন্ন মানে গাঁৱে ভূঞে মদৰ চাৰিওফালে বেহা কৰিছে। এইটো বন্ধ কৰা, নিয়ন্ত্ৰণ কৰা। এই কামটো কৰিব নোৱাৰে, কিন্তু তেওঁলোকে SOP দি মানুহক তালৈ যোৱাটো বাধা দিব খুজিছে। মূল কথাটো বাধা দিব খুজিছে। আৰু সেইকাৰণে বিভিন্ন মানুহৰ লগত ভূপেন হাজৰিকাৰ লগত কেতিয়াবা মাটিটো কম্পেয়াৰ কৰি দিয়ে। কম্পেয়াৰ কৰাটো উচিত নহয়। ডক্টৰ ভূপেন হাজৰিকা এটা সুকীয়া সত্তা, জুবিনদাও এগৰাকী জাতিটোৰ কাৰণে সুকীয়া সত্তা। তুলনাও কৰিব নালাগে, মিক্সো কৰিব নালাগে, দুইটাক পৃথককৈ ৰাখিব লাগে। দুগৰাকী বেলেগ সত্তা অসমৰ জাতীয় জীৱনৰ কাৰণে। আৰু যিটো কাম হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৰি দেখুৱালে, অসমৰ মুখ্যমন্ত্ৰীয়ে লাজ পাব লাগে। যিমান আহল বহলকৈ কৰিছে, যিমান ভালকৈ জন্মদিন পাতিছে, যেনেকৈ মাতি দিছে, মই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা শিকিব লাগে, শিকাটো প্ৰয়োজন। আমি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰাণৰ শিল্পীগৰাকীক সন্মান দিয়া কামটো তেওঁ যাতে আৰু ভালকৈ বিশালভাৱে কৰে, পৃথিৱীত যাতে মুখ্যমন্ত্ৰীয়ে এই দায়িত্ব পালন নকৰিলেও যাতে হাগ্ৰামা মহিলাৰীয়ে এই দায়িত্ব পালন কৰে, তাৰ কাৰণে আমি আহ্বান